এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত ইম্পৰ্টেণ্ট নটিচ এখন আহিছে আৰু এই নটিচখন হৈছে ইয়াতে আপোনালোকৰ এক্সাম ডেট গ্ৰেড 3 টেকনিকেল মানে হেল্থৰ যি কেইদিনমান আগত কি ওলাইছিল এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল বহুতে এপ্লাই কৰিছিল আৰু ইয়াতে আপোনালোকৰ 5/12/2024 তাৰিখ যিটো আমাৰ এই এডভাৰটাইজমেণ্টখনৰ ডেট আছিল আৰু লগতে টেকনিকেল যিখিনি গ্ৰেড 3 পোষ্ট আছিল আণ্ডাৰ ইষ্টাব্লিছমেণ্ট অফ ডাইৰেক্টৰ অফ মানে DMEৰ আণ্ডাৰত আছিল ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম আৰু ইয়াতে হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ আয়ুষ এনেকুৱাকৈ বহুকেইটা কি আছিল লগ লাগি আছিল গতিকে তেওঁলোকে এতিয়া পৰীক্ষাৰ তাৰিখবোৰ শিডিউল হিচাপে তাৰমানে প্ৰকাশ কৰিছে ইয়াতে দিছে যে শিডিউল টু বি হেল্ড অন 12 জানুৱাৰী 2025 তাৰিখ দিছে এতিয়া তাৰে আগতে এডমিট কাৰ্ডবোৰ ওলাব বাৰু এতিয়া 12 জানুৱাৰী 2025 তাৰিখে দিছে মানে ইলেকশ্যনৰ আগত ইলেকশ্যন যিহেতু ফেব্ৰুৱাৰী মাহত হ'ব গতিকে ইয়াতে লগতে আৰু এটা কথা উল্লেখ কৰিছে সেইটো হ'ল Further necessary instructions and information shall be available on official website dmeassam.gov.in বা DHS Assam বা DHSFW.assam.gov.in বা ayush.gov.in এই চাৰিটা ৱেবছাইটত কি পাব গোটেইবোৰ নটিফিকেশ্যনবোৰ যিমানবোৰ আহিব ইয়াতে পাই থাকিব আৰু এইখন আছিল অফিচিয়েল নটিফিকেশ্যন আৰু ইয়াৰ পিছত যদি ডেট পোষ্টপন হয় তেনেহ'লে ভিডিঅ' বনাই দিয়া যাব বাৰু সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বেলটো ক্লিক কৰি ৰাখিব তেতিয়া আপডেটখিনি পাই থাকিব বৰ্তমান আপোনালোকৰ পৰীক্ষাৰ এনে আমাৰ শিডিউল প্ৰকাশ পাইছে 12 জানুৱাৰী 2025 তাৰিখে পৰীক্ষা হোৱাৰ ইয়াত এডভাৰটাইজমেণ্ট মানে অফিচিয়েল নটিফিকেশ্যন অনুসৰি হ'ব গতিকে এইখনে আছিল আৰু সকলোৱে ইয়াতে অফিচিয়েল ৱেবছাইটত গৈ কিনে ডাউনলোড কৰিব পাৰিব গতিকে এইখিনিয়ে আছিল আজিৰ ইনফৰমেশ্যন